নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি SSC GDৰ বিশেষকৈ SSC GDৰ আমি বিতংভাৱে কথা পাতোঁ। মেডিকেলৰ পৰা আৰম্ভ কৰি ফিজিকেলৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ পৰা আৰম্ভ কৰি সকলো যিখিনি ডিটেইল আমাক জানিব লগা থাকে সকলো আমি কথা পাতোঁ। আৰু এই বছৰৰ যিহেতু আমি এনচাৰ কি আমি পাইছোঁ 2025 বৰ্ষৰ আমি এনচাৰ কি পাইছোঁ যে কাৰ কিমান মাৰ্ক আমি পাইছোঁ, কোনে কোনে কিমান ভুল কৰিছে, কোনে কিমান শুদ্ধ কৰিছে, প্ৰতিটো তথ্য আমি পাইছোঁ। আৰু যোৱা বছৰ আমাৰ যিটো ফিজিকেল কাট অফ আছিলে তাৰপিছতে আমি দেখা পালোঁ যে ফিজিকেলৰ লগতে মেডিকেলো হ'ল, মেডিকেলৰ লগত ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে হ'ল। আৰু এইবাৰো সেইটো হোৱাৰ সম্ভাৱনা আছে নেকি, সেইটো লৈ বহুতে প্ৰশ্ন কৰি আছে। সেইটো এতিয়াও ফিক্স নহয়, কাৰণ যোৱাবাৰ এক্সট্ৰা আহিছিলে। ইয়াতে প্ৰথম যিটো লিখা যে মানে পঢ়ি যাতে দেখা পাব, কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ CAPF SSF এণ্ড ৰাইফলমেন GD ইন আছাম ৰাইফল এক্সামিনেশ্যন 2024 শ্বৰ্ট লিষ্টিং অফ কেণ্ডিডেট ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST ফিজিকেল এফিচিয়েঞ্চি টেষ্ট PET ৰিগাৰ্ডিং। ইয়াতে কিন্তু মেডিকেলৰ কথাটো উল্লেখ কৰা নাছিলে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথাটো উল্লেখ নাছিলে। কিন্তু পিছত যিহেতু সময় লেট হৈ গ'ল, হয়তো লেট হোৱাৰ কাৰণে যোৱা বছৰ সেইটো কৰিছে। আৰু এইবাৰো সেইটো কৰিব পাৰেও নোৱাৰেও, 50/50 চান্স আছে। আৰু সেইটো যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া আমি ক'ব পাৰিম। ইয়াতে কথাখিনি লিখি আছে গোটাখিনি। A মানে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ BSF, B মানে চেণ্ট্ৰেল ইণ্টেলিজেন্স ছিকিউৰিটি ফ'ৰ্চ CISF, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF, C সশস্ত্ৰ সীমা বল SSB, D ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ITBP, E আৰু F মানে আছাম ৰাইফল AR, H মানে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ SSF। ইয়াতে গোটেইবিলাক লিখা আছে ইউআৰ কিমান কিমান কিমান। আৰু এইবিলাক আমাক দৰকাৰ নাই, আমাক দৰকাৰ আমাৰ অসমৰখিনি। কাট অফ ডিটেইলছ অফ ফিমেল কেণ্ডিডেট কোৱালিফাইড এগেইনষ্ট ষ্টেট UT ৱাইজ ভেকেঞ্চিজ ফৰ PST PET ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টৰ কাৰণে কি হৈছিলে ইয়াতে লিখা আছে। ইয়াতে প্ৰথমতে আমি যদি চাওঁ অসমৰ কাৰণে বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWSত 48 কেণ্ডিডেট এভেইলেবল আছিলে আৰু 44.66003 কাট অফ গৈছিলে। অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBC 112জনী ছোৱালী আছিলে, 66.42548 কাট অফ গৈছিলে। বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC কেটেগৰী 32জনী ছোৱালী আছিলে, 63.64883 কাট অফ গৈছিলে। অসমৰ ST কেটেগৰী বৰ্ডাৰ ডিষ্ট্ৰিক্ট 48জনী ছোৱালী আছিলে, 65.36517 কাট অফ গৈছিলে। অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ URৰ যদি চাওঁ 192জনী ছোৱালী আছিলে, 73.32703 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট EWSৰ 216জনী ছোৱালী আছিলে, 41.67059 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট OBC কেটেগৰী 648জনী ছোৱালী আছিলে, 63.53018 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট SC কেটেগৰী 168জনী ছোৱালী আছিলে, 61.99831 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট ST কেটেগৰী 280জনী ছোৱালী আছিলে, 63.15441 কাট অফ গৈছিলে। অসমৰ যদি চাওঁ জেনেৰেল ডিষ্ট্ৰিক্ট UR কেটেগৰী 1048জনী ছোৱালী আছিলে, 64.26596 কাট অফ গৈছিলে। এইখিনি আছিলে আমাৰ ছোৱালীৰ কাট অফ। তাৰ তলতে যদি আমি যাওঁ, তললৈ যোৱাৰ পিছত আমি ইয়াতে মেইলৰ পাম, আমাৰ ল'ৰাখিনিৰ কাৰণে পাম। ইয়াতে চোৱা কাট অফ ডিটেইলছ অফ মেইল কেণ্ডিডেট কোৱালিফাইড এগেইনষ্ট দি ষ্টেট UT ৱাইজ ভেকেঞ্চিজ ফৰ PST এণ্ড PET। PST আৰু PET কাৰণে যিখিনি কোৱালিফাইড হৈছিলে তাৰ যিটো কাট অফ সেইটো ইয়াতে দিয়া আছে। বৰ্ডাৰ ডিষ্ট্ৰিক্ট EWS অসমৰ 360টা ল'ৰা আছিলে, 56.78072 কাট অফ গৈছিলে। অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট OBC কেটেগৰী 1016টা ল'ৰা আছিলে, 68.34646 কাট অফ গৈছিলে। অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট SC কেটেগৰী 280টা ভেকেঞ্চি আছিলে, 280টা ল'ৰা আছিলে, 67.26663 কাট অফ গৈছিলে। বৰ্ডাৰ ডিষ্ট্ৰিক্ট ST কেটেগৰী 448টা ল'ৰা আছিলে, 64.42601 কাট অফ গৈছিলে। তাৰপিছত অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট UR কেটেগৰী 1624টা ল'ৰা আছিলে, মাৰ্ক আছিল 74.56791 কাট অফ গৈছিলে। ESM এইটো আমাৰ কাম নাই। EWS জেনেৰেল ডিষ্ট্ৰিক্ট EWS 1976 টোটেল কেণ্ডিডেট আছিলে, মাৰ্ক আছিলে 50.46660। তাৰপিছত অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট OBC কেটেগৰী 5296 ল'ৰা আছিলে, 66.84033 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট SC কেটেগৰী 1408 ল'ৰা আছিলে, 64.94382 কাট অফ গৈছিলে। অসমৰ জেনেৰেল ডিষ্ট্ৰিক্ট ST কেটেগৰী 2328 62.6970 কাট অফ গৈছিলে, ল'ৰা আছিলে 2328 2328টা ল'ৰা আছিল ST কেটেগৰী। অসমৰ জেনেৰেল এৰিয়াৰ কাৰণে অসমৰ জেনেৰেল এৰিয়া UR আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 8536 8536টা ল'ৰা আছিলে, 69.76994 কাট অফ গৈছিলে। ইয়াতে ল'ৰাৰ যদি আমি হাইষ্ট দেখা পাইছোঁ ক'ত, বৰ্ডাৰ ডিষ্ট্ৰিক্টত আমি এটা দেখা পালোঁ UR কেটেগৰী 74 আৰু জেনেৰেল ডিষ্ট্ৰিক্টত UR কেটেগৰী 69। আৰু এই যিটো কাট অফৰ ডিফাৰেঞ্চ আছিলে এইটো পিছলৈকো মানে দেখা পালে যে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ যোৱাবাৰ আমাৰ বেছি গ'ল। ফাইনেল যিটো কাট অফ আছিলে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ বেছি গ'ল। ইয়াতে গোটেই ডিটেইলবিলাক দিয়া আছে প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাৰণে আৰু প্ৰতিখন ষ্টেটৰ কাৰণে। এতিয়া কথাটো হ'ল কি, যোৱা বছৰ যিটো হ'ল সেইটো যদি হয় তেন্তে কাট অফৰ লেভেল
কম থাকিব কাৰণ ফিজিকেল আৰু মেডিকেল যদি একেলগে হয় মেডিকেলৰ কাৰণে সচৰাচৰ 2 পৰা 3জন তিনিটা মানে এটা যদি পোষ্ট থাকে 3জন মাতিব পাৰে বা 2জন মাতিব পাৰে এটা পোষ্টৰ ডাবল মাতিব পাৰে আৰু ফিজিকেল হ'লে 7জন 8জনলৈকে মাতিব সেইটো হিচাপত যদি এবাৰ ফিজিকেল হয় তেন্তে 7জন 8জন আৰু যেতিয়া মেডিকেল হ'ব তাৰপিছত আকৌ এটা কাট অফ মাৰিব সেইটো কাৰণে যোৱাবাৰ যিটো কাট অফৰ ডিফাৰেঞ্চ সেইটো এটা ডাঙৰ এটা ডিফাৰেঞ্চ হ'ল কাৰণ যোৱাবাৰ ফিজিকেলৰ যিটো কাট অফ আছিলে সেই কাট অফতে মেডিকেলো হ'ল তাৰপিছত আমি যিটো ফাইনেল কাট অফ দেখা পালোঁ এইটো জাম্প কৰিলে সেইটো কাৰণে বহুত বেছি টেনশ্যনো ল'ব নালাগে নৰ্মেলাইজেশ্যন যিহেতু বাকী আছে আৰু নৰ্মেলাইজেশ্যন থকাৰ লগে লগে বহুতে সেই সুবিধাটো পাব নৰ্মেলাইজেশ্যনত বহুতৰ মাৰ্ক প্লাছ হয় আৰু সেই নৰ্মেলাইজেশ্যনে তোমালোকক চাকৰি পোৱাত যথেষ্ট সহায় কৰিব সেইটো কাৰণে বহুত বেছি চিন্তা কৰা দৰকাৰ নাই যিসকলে অসমৰ পৰীক্ষা দিছে অসমৰ ৰিজাল্ট এইকেইদিনতে দিব যিসকলে পৰীক্ষা দিছে তেওঁলোককো ভাল এটা খবৰ আৰু ইয়াতে NCCৰ কাৰণে যিটো মাৰ্ক আছে এইটো তোমালোকে চাই লোৱা NCC C চাৰ্টিফিকেটৰ কাৰণে 5% মাৰ্ক NCC B চাৰ্টিফিকেটৰ কাৰণে 3% আৰু NCC A চাৰ্টিফিকেটৰ কাৰণে 2% এইখিনি NCC থকাসকলে সুবিধা পাব আৰু বাকীখিনি ইয়াতে দিয়াই আছে গোটেই ডিটেইল কোনটোত কিমান কাট অফ গৈছে SSFৰ কথা বহুতে সোধে SSFটো মই আগতো কৈছোঁ যে এইটো এটা অল ইণ্ডিয়া ভেকেঞ্চি SSFৰ কেটেগৰী SC কেটেগৰীত চোৱা তোমালোকে ফিমেলৰ কাৰণে 138 কাট অফ গৈছে SC কেটেগৰীৰ কাৰণে ST কাৰণে 90টা পোষ্ট কেণ্ডিডেট এভেইলেবল আছে 90জনী ফিমেল ছোৱালী 90জনী আছে 130 কাট অফ গৈছে পইণ্টটোখিনি আমি বাদ দিছোঁ OBC 300জনী ছোৱালী আছিলে 144 গৈছে EWSৰ 105জনী ছোৱালী আছিলে 143 গৈছে URৰ 450 ছামথিং আছিলে 146 কাট অফ গৈছে ESMৰ কাৰণে মাত্ৰ 62 গৈছে ESM যিসকলৰ থাকে এক্স ছাৰ্ভিচমেন কোটা তেওঁলোকে বহুত বেছি সুবিধা পাব মেইলৰ কাৰণে যদি চাওঁ মেইল কেণ্ডিডেট কোৱালিফাইড এগেইনষ্ট অল ইণ্ডিয়া ভেকেঞ্চিজ অফ SSF ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চৰ কাৰণে অল ইণ্ডিয়া যিহেতু ভেকেঞ্চি SSFৰ SC কেটেগৰীৰ কাৰণে 495টা কেণ্ডিডেট আছিলে 148 এতিয়া অসমৰ ল'ৰা যদি 148 প্লাছ এই যিটো কাট অফ দিয়া আছে তাতকৈ যদি প্লাছ থাকে তেন্তে যদি তাৰ প্ৰিফাৰেঞ্চ SSFত দিয়া থাকে সি SSFত চাকৰি পাবলৈ সুবিধাটো পাব ST কেটেগৰী 240টা আছিলে 143.65896 কাট অফ গৈছে OBCত 900টা ল'ৰা আছিলে 152.28771 কাট অফ গৈছে EWSত 345টা আছিলে 151.15627 কাট অফ গৈছে URত 1350 ছামথিং ল'ৰা আছিলে 153.56851 কাট অফ গৈছে ESMৰ কাৰণে 330টা আছিলে ল'ৰা তাৰপিছত 94.65261 কাট অফ গৈছে সেইটো কাৰণে এইখিনি হৈছে অল ইণ্ডিয়াৰ কাৰণে SSFৰ কাৰণে যিকেইটা ভেকেঞ্চি আছিলে তাৰ কাৰণে কাট অফ SSFৰ কাট অফ দেখি পাইছে 150ৰ ওচৰে পাজৰে আৰু 160 নম্বৰ এইটো পৰীক্ষা হয় সেইটো কাৰণে SSFৰ কাৰণে বহুত মাৰ্ক লাগিব আৰু ছোৱালীৰো দেখা পাইছে 140 প্লাছতে প্ৰায় আছে যিসকল একদম টপ লেভেলৰ হয় অল ইণ্ডিয়াৰ তেওঁলোকে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ যিটো আছে ছেক্ৰেটেৰিয়েট ছিকিউৰিটি ফ'ৰ্চ তাতে চাকৰি পাবলৈ তেওঁলোকে সুবিধাটো পাব এতিয়া কথাটো হ'ল কি আমাৰ অসমৰ তোমালোকে মেইলৰ যিখিনি মাৰ্ক দেখা পালা সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি তোমালোকৰ বৰ্তমান মাৰ্ক কিমান আছে ৰ মাৰ্ক এইখিনি আমাক কমেণ্ট কৰি জনোৱা অসমৰ তোমালোকে দেখাই পালা 56 68 67 64 74 54 50 66 64 62 69 এইখিনি আছিলে অসমৰ যোৱা বছৰৰ ফিজিকেলৰ কাট অফ ডিটেইলছ অফ মেইল কেণ্ডিডেট কোৱালিফাইড এগেইনষ্ট দি ষ্টেট UT ৱাইজ ভেকেঞ্চিজ অফ PST PET কাৰ কাৰণে কিহৰ কাৰণে ফৰ PSC PET কাৰণে আৰু এই বছৰৰ কাট অফৰ লেভেল এনেকুৱাই থাকিব বহুত বেছি প্লাছ নহয় কাৰণ এইটো ফিজিকেলৰ কাট অফ আৰু যদি মেডিকেলৰ কাট অফ আহে তেন্তে মেডিকেলৰ কাট অফ এটা বেলেগ আহিব কাৰণ মেডিকেলৰ কাৰণে 2জন বা 3জন যোৱাবাৰ তাৰ আগৰবাৰ 2জন মাতিছিল এটা পোষ্টৰ এগেইনষ্টত 2জন মাতিব বা 3জন মাতিব 3জন আজিকালি নামাতে আজিকালি 2জন কৰিলে আৰু ফিজিকেলৰ কাৰণে 7ৰ পৰা 8জন মাতিব সেই হিচাপতে হ'ব আৰু মাতা নামাতাটো পিছৰ কথা নিজৰ কষ্টটো মেইন যিসকলে কষ্ট কৰিছে ভাল মাৰ্ক স্ক'ৰ কৰিছে আৰু তোমালোকৰ বৰ্তমান যিটো ৰ মাৰ্ক সেইটো তোমালোকে কমেণ্ট কৰি জনাবা কাৰণ ইয়াৰ পিছত নৰ্মেলাইজেশ্যন বাকী থাকে এতিয়া 56টো যদি আমি চাই পেলাই যদি চাকৰি চিন্তা কৰোঁ তেন্তে নহ'ব কাৰণ ইয়াৰ পিছত নৰ্মেলাইজেশ্যনো থাকিব আৰু লগতে 56টো কাট অফ হয় একদম লোৱেষ্ট মাৰ্ক আৰু বাকী যিসকলে 100 নম্বৰ পাই থৈছে তাতকৈ প্লাছতো বহুতে পাই থ'ব তেওঁলোকে চাকৰি প্ৰথমতে পাব তাৰপিছতে তললৈ আহিব সেইটো কাৰণে কষ্টটো কৰা ভালকৈ যাতে মাৰ্কটো স্ক'ৰ কৰা ভালকৈ আৰু এবাৰতে যাতে চাকৰি ল'ব পাৰা সেইটোৱে আশা কৰিম আৰু তোমালোকে কমেণ্ট কৰি জনাবা আৰু যিখিনি পাৰোঁ আমি ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিখিনি ভিডিঅ' দিলে তোমালোকৰ অকণমান সহায় হ'ব ধন্যবাদ